বৰপেটা ৰোডৰ চহৰখনৰ আজি বিভিন্ন প্ৰান্তৰ লগতে চহৰখনৰ ৬ নং ৱাৰ্ডৰ অন্তৰ্গত তথা ১৩০ নং বুথৰ সদস্যতা ভৰ্তি অভিযান ২০২৪ৰ কাম-কাজ সমাপ্ত হয়। এই কাৰ্যসূচীত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা ৰোড মণ্ডলৰ সভাপতি শ্ৰী হিৰণময় গায়ন, জিলা বিজেপি সমিতিৰ উপসভাপতি শ্ৰী বুবুল দেউৰী, জ্যেষ্ঠ কাৰ্যকৰ্তা শ্ৰী দুলাল কৰ্মকাৰ, ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শ্ৰীমতী গীতুমণি দেউৰী, প্ৰাক্তন ৱাৰ্ড সভাপতি শ্ৰী উত্তম সাহা, শ্ৰী দীপক দাসকে ধৰি বিজেপি দলৰ আৰু বহু নেতা-নেত্ৰী। ভৱানীপুৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত ১৩০ নং বুথত মই নিজে সভাপতিৰ দায়িত্বত আছোঁ আৰু যিহেতু আমাক ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিয়ে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে যে যিমান ভোট আমি পাইছোঁ ভাৰতীয় জনতা পাৰ্টিয়ে পাইছে বা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটে পাইছে তাৰ 75% মেম্বাৰশ্বিপ হোৱাটো বাঞ্ছনীয় বুলি আমাক নিৰ্দেশ দিছিলে। সেই ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশৰ আধাৰতে আমি ৬ নম্বৰ ৱাৰ্ডত অৰ্থাৎ ভৱানীপুৰ সৰভোগৰ ১৩০ নং ৱাৰ্ডত আমি ইতিমধ্যে ৭৫% আমি ইতিমধ্যে মেম্বাৰশ্বিপ ড্ৰাইভ সম্পূৰ্ণ কৰিলোঁ। ইয়াৰ পিছতো আমি আজি দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী আমাৰ চলি থাকিব। মই নিজে ইয়াতে আহি যদিও মই মন্ত্ৰী কিন্তু মোৰ দায়িত্ব হিচাপে মই বুথৰ সভাপতি, গতিকে আমাৰ মাননীয় মণ্ডল সভাপতি হিৰণময় গায়ন, আমাৰ জিলাৰ উপসভাপতি বুবুল দেউৰী, আমাৰ প্ৰাক্তন বুথৰ সভাপতি তথা মেম্বাৰ আমাৰ উত্তম সাহা আৰু লগত আমাৰ যি ৱাৰ্ড কমিছনাৰ গীতুমণি দেউৰী, আমি এইকেইজনে আহি লগতে আমাৰ দুলাল কৰ্মকাৰ ডাঙৰীয়া জ্যেষ্ঠ কাৰ্যকৰ্তা এওঁলোকৰ লগত আমি আজি একেলগে আজি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিলোঁ। খন্তেক আগতে ভগীৰথ দাসৰ পৰিয়ালক তেওঁলোকে মেম্বাৰশ্বিপ লোৱা হোৱা নাছিলে। তেওঁলোকে জনাইছিলে যে ৰঞ্জিত দাসে বুথৰ সভাপতি, গতিকে তেখেতে নিজে আহিলে ল'ম বুলি কৈছিলে। আমাৰ গোৱেল ষ্টৰৰ এওঁলোকেও ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কাৰ্যকৰ্তা, এওঁলোকে কৈছে যে ৰিনিউ যেতিয়া কৰিম তেতিয়া তেখেতে নিজে আহিলে ৰিনিউ কৰিম বুলি কৈছিলে। সেইকাৰণে আজি আমি ৰিনিউ কৰিলোঁ। আৰু যিহেতু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া হওক বা মই নিজে হওক, মই মন্ত্ৰীয়ে হওক বা আমাৰ বুথৰ সভাপতি হওক, যিয়ে নহওক কিয় আমি প্ৰত্যেকগৰাকী এইটো ৰিনিউ কৰিব লাগিব। ২৫ তাৰিখৰ ভিতৰত আমাৰ সকলোৰে ৰিনিউৱেল আছে। গতিকে আজি ৬ নম্বৰ ৱাৰ্ডত মই নিজে বুথৰ সভাপতি হিচাপে সন্তুষ্টি লাভ কৰিছোঁ যে ৭৫% ইতিমধ্যে মেম্বাৰশ্বিপ ড্ৰাইভ সম্পূৰ্ণ হ'ল আৰু বাকী যিখিনি আছে আগন্তুক দিনতো আমি ২৫ তাৰিখৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। আপুনি ৰাজ্যিক সভাপতি আছিলে, তাৰপিছত এতিয়া ৰাজ্যৰ বাহিৰতো আপুনি এই সদস্যভৰ্তি হেৰি কৰিছে। হয়, ৰাষ্ট্ৰীয় সমিতিয়ে আমাৰ কিছু ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছিলে, হয় সাংসদ বা প্ৰাক্তন সভাপতি বা ধৰক ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এনেকুৱাকৈ দায়িত্ব দিছিলে আৰু অৰুণাচলত দায়িত্ব দিছিলে মোক আৰু অৰুণাচলত মোৰ ৯খন জিলা দায়িত্ব দিছিলে। ৯খন জিলা মই 5 দিন ধৰি মই সম্পূৰ্ণ কৰিছোঁ আৰু সেই 5 দিনত সম্পূৰ্ণ তাত যিহেতু আমাৰ অনলাইনৰ বহু সমস্যা আছে, কাৰণ কিয় তাত নেটৱৰ্ক নাই, গতিকে তাত দুইটা অনলাইন আৰু অফলাইন দুইটা মেম্বাৰশ্বিপ চলি আছে। কিন্তু আমাৰ অসমত এতিয়ালৈ আমাৰ অনলাইনৰ ব্যৱস্থা চলি আছে। গতিকে ঠিক তেনেকুৱাকৈ আমাৰ অন্য নেতাসকলকো বিভিন্ন প্ৰান্তত দায়িত্ব অৰ্পণ কৰিছে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হওক বা দিলীপ শইকীয়া হওক বা কামাখ্যা প্ৰসাদ তাছাই হওক, সাংসদসকলকো দায়িত্ব অৰ্পণ কৰিছে, ৰাজদীপ ৰয়কো দায়িত্ব অৰ্পণ কৰিছে। গতিকে সকলোকে আমাৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যোৱাটো বাঞ্ছনীয় আৰু সেইটো আধাৰত ইতিমধ্যে মই অৰুণাচল মই ভ্ৰমণ কৰি আহিলোঁ। ভ্ৰমণ কৰি আহি মোৰ যিহেতু মই বজালী সমষ্টিত বা পূৰ্বৰ পাটচাৰকুছি সমষ্টিত প্ৰতিনিধিত্ব কৰোঁ আৰু তাতো যোৱাকালি আমাৰ ৩০,০০০তকৈ অধিক মেম্বাৰশ্বিপ লৈছে। ভৱানীপুৰ সৰভোগতো ৩০,০০০তকৈ অধিক মেম্বাৰশ্বিপ লৈছে। কিন্তু ভৱানীপুৰ সৰভোগ সমষ্টিত মেম্বাৰশ্বিপৰ ড্ৰাইভৰ ক্ষেত্ৰত মই দেখিছোঁ যে বৰপেটা ৰোড মণ্ডল, নগৰ মণ্ডল একেবাৰে উৰ্ধত আছে, কাৰণ তেওঁলোকে এতিয়ালৈ তেওঁলোকে প্ৰায় ১০,০০০তকৈ অধিক তেওঁলোকে হেৰি দিবলৈ সক্ষম হৈছে, সদস্য দিবলৈ সক্ষম হৈছে। ঠিক অনুৰূপভাৱে যি সেই সমষ্টিৰ অন্তৰ্গত চকচকা মণ্ডলে হওক বা হাউলি মণ্ডলে হওক বা ভৱানীপুৰ মণ্ডল বা গৰুধনা মণ্ডলেও অনুৰূপভাৱে তেওঁলোকেও কাম কৰিছে। সকলো কাৰ্যকৰ্তাই দুটা সমষ্টিত ভালদৰে কাম কৰাৰ কাৰণে আমাৰ এতিয়ালৈ ৩০,০০০তকৈ ঊৰ্ধত আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ হৈছে। বাকী ২৫ তাৰিখৰ ভিতৰত আমাৰ দুইটা সমষ্টিতে ৪০,০০০তকৈ ওপৰত যাব। অসম আদিত্য, বৰপেটা।